উৎকট গৰমে ধৰিছে সমগ্ৰ ৰাজ্যবাসীক আৰু তেনেস্থলত দীঘলী পুখুৰীত এদল মানুহ গোট খাইছে আৰু সেই মানুহসকল গোট খাইছে প্ৰকৃতি ৰক্ষাৰ ক্ষেত্ৰত আৰু সেই মানুহসকল এই মানুহবোৰ গোট খাইছে এটা কাৰণে যি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে যি দীঘলী পুখুৰীৰ পাৰৰ অসংখ্য গছ কাটিছে আৰু তাৰ বিপক্ষে জনগণ ওলাই আহিছে আৰু এনেধৰণে এদল মানুহ যি প্ৰতিবাদৰ কাৰণে প্ৰকৃতি ৰক্ষাৰ স্বাৰ্থত এনেদৰে ওলাই আহিছে ইয়াত শিল্পী সাহিত্যিক বুদ্ধিজীৱী বিশিষ্ট সমাজৰ নাগৰিকসকল উপস্থিত আছে আৰু এনেধৰণে আচলতে প্ৰতিবাদ সাব্যস্ত কৰিছে ইফালে যদি চাওঁ মই গীতৰ দ্বাৰা তেওঁলোকে কথাখিনি কৈছে আমি একেখন নাওৰে যাত্ৰী আৰু তেনেদৰে সহস্ৰ জনতা ওলাই আহিছে আৰু পৰিৱেশ ৰক্ষাৰ স্বাৰ্থত এনেধৰণে সকলো জনগণ ওলাই আহিছে মই এওঁলোকৰ পৰা কিছু মন্তব্য লোৱাৰ চেষ্টা কৰিম হয় বাইদেউ কি ক'ব এই ক্ষেত্ৰত চব পৰিৱেশটো যি হাৰত ধ্বংস হৈছে আমি জানো যে সেয়া আমাৰ পৰিৱেশৰ ক্লাইমেটৰ চেঞ্জৰ কাৰণে কিমান ভয়াৱহ আৰু এইটো অদৰকাৰত কাটিছে অদৰকাৰত গছবোৰ কাটিছে ট্ৰান্সলোকেট কৰিম বুলি কৈছে কিন্তু যি ধৰণে ট্ৰান্সলোকেট কৰিছে সেই ধৰণে ট্ৰান্সলোকেট কৰিলে গছ নাবাচে আৰু এইখিনি আপোনালোকে দেখিছে যে এতিয়া আমবাৰী যিখিনি কাটিলে তাত মানুহ থাকিব নোৱাৰা হৈছে গৰমৰ কোবত এইখিনি আমাৰ একমাত্ৰ গুৱাহাটীৰ ভিতৰত এটা গ্ৰীণ জোন যিটো সেউজীয়া জোন সেইখিনি ধ্বংস কৰিলে আমাৰ কি হ'ব আপোনালোকে ভাবি চাওক মুখ্যমন্ত্ৰীগৰাকীয়ে তেখেতে কৈছিল যে কিছুদিন আগতে যি ফ্লাইঅভাৰৰ কাৰণে এইখিনি ট্ৰেকটো চেঞ্জ কৰাৰ কথা কৈছে আৰু তেখেতে টুইটো কৰিছিল তেনে ক্ষেত্ৰত কিন্তু তাৰপিছত কেনে এনেধৰণে আচলতে গছ কটা পৰিলক্ষিত হৈছে তাৰ কাৰণে চৰকাৰক কি অনুৰোধ কৰিব এই মুহূৰ্তত চাওক চৰকাৰক অনুৰোধ কৰিম তেওঁলোকে দস্তুৰ মত তেওঁলোকে কোৰ্টত তেওঁলোকে কৈছিলে নাকাটো বুলি কৈছিলে আৰু তেওঁলোকে যিটো প্লেন দিছিলে তেওঁলোকে সেই প্লেনটোৰ পৰা এতিয়া বেলেগ হৈছে তেওঁলোকে প্লেনটো আকৌ আগৰ প্লেনলৈকে অলমষ্ট আগৰ প্লেনলৈকে গৈ আছে গতিকে তেওঁলোকে কোৰ্টৰ যিটো আইন অৱমাননা কৰিছে আৰু তেওঁলোকক আমি এতিয়াও অনুৰোধ কৰিম চৰকাৰক যে চৰকাৰে যাতে এই কথাটো তেওঁলোকে উদ্ৰ কৰে আৰু তেওঁলোকে যাতে গছ কটা বন্ধ কৰে ধন্যবাদ জনাইছোঁ বিশেষ জ্যেষ্ঠ নাগৰিক ওলাই আহিছে এওঁলোকৰ বয়স এতিয়া বিশ্ৰাম কৰা কিন্তু তেনেস্থলত বিশ্ৰাম নকৰি তেওঁলোকে এনেদৰে ৰাজপথত ওলাই আহিছে অসংখ্য মানুহ আছে আচলতে আমি দেখুৱাইছোঁ ছাত্ৰ সমাজ বুদ্ধিজীৱীসকল অসংখ্য আচলতে লোক উপস্থিত আছে আৰু মই সমগ্ৰ পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ সবিশেষ দৃশ্যাংশ দেখুৱাই আছোঁ এয়া দীঘলী পুখুৰীৰ পাৰত আৰু সকলে জ্যেষ্ঠসকলে মই এজন জ্যেষ্ঠ আছে মোৰ সৈতে মই তেখেতৰ পৰা মই জানিবলৈ চেষ্টা কৰিম মনমতা যে অসম চৰকাৰখন এতিয়া যিবিলাক মানুহ চলাই আছে বা ভাৰত চৰকাৰখন সেইবিলাক মানুহে বিজ্ঞান আৰু প্ৰযুক্তিটো বুজি নাপায় বোলে বিজ্ঞান প্ৰযুক্তিৰ যিটো বেছিক ফিলচফি বা দৰ্শন সেইটো যোনে বুজি নাপাব তেওঁলোকে ভাবে যে ফ্লাইঅভাৰখন বনোৱাই মানে এটা প্ৰযুক্তিগত বিষয় কিন্তু একেখন ফ্লাইঅভাৰে কত জৈৱ বৈচিত্ৰ্য শেষ হ'ব পাৰে তাৰ নেচাৰেল এটা ইমবেলেঞ্চ কৰিব পাৰে ডাষ্ট কণ্ট্ৰল কৰিব পাৰে এই যে বৈজ্ঞানিক কিছুমান বস্তু এতিয়া শাসনত থকা মানুহবিলাকে বুজি নাপায় তাৰে কাৰণে এইটো হৈছে তেওঁলোকে কৈছে যে গছখিনি আচলতে ইয়াৰ পৰা উঠুৱাই পেলাই সংৰক্ষণ কৰিব কেনেধৰণৰ কথা এইটো আচলতে গছ লুঠুৱা কৰি দিছে সম্ভৱ কথা এনেকুৱা ইমান ডাঙৰ গছ আমাৰ অসমৰ নিচিনা টেকন'লজিয়ে যে তাক বচাব এইটো ইম্পচিবল এইটো চৰকাৰে এটা আমাক মানে এটা এনেকুৱা বুৰ্বক বুলি ভাবিছে অসমৰ মানুহখিনি এটা এনেকুৱা বুৰ্বক বুলি ভাবিছে যে চব তেওঁ যি কয় চব সেইটোৱে হ'ব আৰু টুইটো কৰিছিল কেইদিনমান আগতে মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছিল সাধাৰণ জনগণে তেনেস্থলত তাৰপিছত মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছিল যে ইয়াৰ গছ গছনি নাকাটো আমি ফ্লাইঅভাৰৰ ৰুট চেঞ্জ কৰিম তেনেস্থলত কিন্তু আজি আমি ৰবীন্দ্ৰ ভৱনৰ সন্মুখত অসংখ্য গছ আচলতে আমাৰ দুখ লাগে যে আমি তেনেকৈ এজন মুখ্যমন্ত্ৰী পাইছোঁ আমি সেই মুখ্যমন্ত্ৰীৰ আণ্ডাৰত আমি আজি নাগৰিক দুৰ্ভাগ্যজনক কথা আৰু কি ক'ম তাতকৈ এই উৎকট গৰমত মহানগৰবাসীয়ে চিঞৰিছে গছ আমাক লাগিবই উৎকট গৰমত গুৱাহাটী মহানগৰীয়ে চিঞৰিছে গছ কটা বন্ধ কৰক উৎকট গৰমত গুৱাহাটী মহানগৰীয়ে চিঞৰিছে গছ কটা বন্ধ কৰক গছ স্থানান্তৰকৰণৰ নামত প্ৰকৃতি ধ্বংস নচলিব গছ স্থানান্তৰকৰণৰ নামত প্ৰকৃতি ধ্বংস নচলিব ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ মহানগৰীৰ এই আহ্বান চৰকাৰে শুনিব নাই জবাব লাগে জবাব দিয়ক গছ কটা বন্ধ কৰাৰ আহ্বান চৰকাৰে শুনিব নাই জবাব লাগে জবাব দিয়ক মহানগৰবাসীয়ে চিঞৰিছে গছ কটা বন্ধ কৰক তথাকথিত উন্নয়নৰ বহনক্ষম উন্নয়নৰ ব্যৱস্থা কৰক তথাকথিত উন্নয়ন নহয় বহনক্ষম উন্নয়নৰ ব্যৱস্থা কৰক ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ তথাকথিত উন্নয়ন নহয় বহনক্ষম উন্নয়ন
উন্নয়নৰ ব্যৱস্থা কৰক তথাকথিত উন্নয়ন নহয় বহনক্ষম উন্নয়নৰ ব্যৱস্থা কৰক স্থানান্তকৰণৰ নামত প্ৰকৃতি ধ্বংস বন্ধ কৰক